আজি দুপৰীয়া সাজে বনাই আছো। আজি শুৱা বহুত দেৰি হ'ল, যোৱাকালি বহুত দেৰি হ'ল, আজি দেৰিকে উঠিছো, চকু উখহি আছে গোটেই। এয়া ভোল আৰু মাছেৰে বনাইছো এয়া মাছ ভাজি থৈছো, তাৰপিছত এয়া ভোল। ভোল আৰু মাছ বনাইছো, তাৰপাছত এইখিনি বিন, ইমান ডাঙৰ ডাঙৰ বিন চাব, বিনে আলুৱে শুকান ভাজি কৰিম। তাৰপাছত দুপৰীয়া আহাৰ ইমানেই, চাটনি আছে, হৈ যাব। তাৰপাছত আকৌ কাম এটা লৈ লৈছো, জলকীয়াখিনি যে আপোনালোকক কৈছিলো, আজি জলকীয়া আচাৰ বনাম। ইয়াৰ এইবিলাক ঠাৰিবিলাক আঁতৰাই ল'ম, ঠাৰিবিলাক আঁতৰাই লৈ কুটি দিম, তাৰ পাছতহে বনাবলৈ হ'ব। বিনখিনি কাটি লওঁ, বিনৰ মানে এই বস্তুটো আঁতৰাই ল'ব লাগে। আঁতৰাই ল'ব লাগে, তেতিয়া খাবলৈ ভাল। অলপ ডাঙৰ ডাঙৰকে কাটিম, যিমানটো চাইজত কাটিম সিমানটো চাইজত, তাৰপাছত আলুৰ লগত ফ্ৰাই কৰিম, খাবলৈ খুব বেছি ধুনীয়া, আপোনালোকে খাই চাব। এইটো বৰ্ণিহাটৰ পৰা আনিছো আমি, গাৰোসকলে কৰে ইয়াত, বৰ ধুনীয়া। কাটি লৈছো দীঘল দীঘলকে এয়া, তাৰপিছত এইখিনি এতিয়া মিহিকে কাটিম, নহয় বা খাবলৈ ভাল নালাগে। কাটি লওঁ। অকণ শুকানকে জলকীয়া দি ভাজিলে খুব ভাল লাগে সেইটো দিম। ৰন্ধা বঢ়া ভিডিঅ' বনোৱা হোৱাই নাই, সময়ে নাপাওঁ, গতিকে কেতিয়াবা দিওঁ আৰু আপোনালোকে চাব, ছাপোৰ্ট কৰিব। মই কাম কৰি থাকিলে আমাৰ লিঅ চাওক শুই আছে, এইটো শুই আছে। চুনা, লিঅ মোৰ গোসাঁই, একো যেন গমহে নাপায়, গম পাইছে, গম নোপোৱা মানুহটো মোৰ গোসাঁই, মই এতিয়া কাম কৰি আছো নহয়, তোমাক এতিয়া মৰম কৰিব নোৱাৰি আৰু দেই। পাছত গা ধুৱাই দিম আজি। মই তেনেকৈ মাতিলে সি গোটেইটো উবুৰি খাই যায়, মৰম লাগি যায়। মই যদি মাতো সি তেনেকৈ উবুৰি খাই দিয়ে, খুব মৰম লাগে, মৰম কৰিব লাগে। মই এতিয়া মৰম কৰিবলৈতো সময় নাই ন, ৰন্ধা বঢ়া কৰিহে আৰু গা ধুৱাব পাৰিম।